ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে আজি মই এগলেছ ট্ৰাফল কেক এটা বনাই আছোঁ। প্ৰথমতে পানী লৈছোঁ 70 ml, তাৰপিছতে চুগাৰ লৈছোঁ 37, ময়দা লৈছোঁ 55 আৰু কোকো পাউডাৰ লৈছোঁ 5 গ্ৰাম। এইটো এগলেছ চকলেট কেকৰ ৰেচিপি, বহুত ইজি ৰেচিপি হয়। এতিয়া মই বেকিং পাউডাৰ ঢালিছোঁ হাফ টিস্পুন, বেকিং ছ'ডা হাফ টিস্পুনৰ পৰা আৰু হাফ লৈ পেলাই হাফ কমাই দি পেলাই বেকিং ছ'ডা দিব লাগে। তাৰ ভিডিঅ'টো মই নকৰিলোঁ। এতিয়া মই মিল্ক পাউডাৰ দিছোঁ 1.5 টেবুল স্পুন দিছোঁ। ৰেচিপিটোৰ ইনগ্ৰিডিয়েণ্টখিনিৰ মেজাৰমেণ্টখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। এতিয়া অইল লৈছোঁ মই 14 ml। এতিয়া গোটেইখিনি মই তিনিবাৰকৈ মই চালি ল'ম ভালকৈ। এতিয়া কেক জেল লৈছোঁ, কেক জেল 3 গ্ৰাম লৈছোঁ। কেক জেল আৰু পানীখিনি ভালদৰে 2 মিনিটছমান ভালদৰে মিক্স কৰি ল'ব লাগিব হেণ্ড বিটাৰ দি পেলাই। তাৰপিছত আমি যোনখিনি বেটাৰৰ কাৰণে ৰাখিছিলোঁ ময়দা, গোটেইখিনি আমি এতিয়া অলপ অলপকৈ 3 ভাগ কৰি তিনি ভাগকৈ ঢালিব লাগে। ঢালি পেলাই ধুনীয়াকৈ মিক্স কৰি দিব লাগে। চুগাৰখিনি মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছৰ লগত দিবলৈ পাহৰিছোঁ। এইটো ড্ৰাই ইনগ্ৰিডিয়েণ্টছৰ লগত একেলগত দি চালি ল'ব পাৰি। এতিয়া মই অলপ অলপ কৰি চুগাৰখিনি দি যোনটো ড্ৰাই ইনগ্ৰিডিয়েণ্ট আছিলে আৰু লিকুইডখিনি একেলগত কৰি আছোঁ। স্পেচুলা লৈ পেলাই ভালদৰে মিহলাৰ পিছত বিটাৰ দি পেলাই হেণ্ড বিটাৰ দি 1 মিনিটমান ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব লাগে। বেটাৰখিনি মিক্স কৰাৰ সময়ত আমি বিটটো আমি ওৱানতে ৰাখিব লাগিব, কিন্তু যেতিয়া আমি কেক জেল মিক্স কৰোঁ তেতিয়া কিন্তু স্পীডত দিব লাগে। স্পীডটো 5 লৈকে দিব পাৰি। 150 ডিগ্ৰীত মই এইটো কনভেকশ্যন মডত ৰাখিছোঁ 10 মিনিটছৰ কাৰণে। তাৰপিছত মই তলত ৰডকেইটা অন কৰি ওপৰতো অন নকৰোঁ। এতিয়া ইয়াতে মই অইলখিনি ঢালি দিম। অইলটো লাষ্টত দি দিওঁ আৰু এচেঞ্চটো। অইলখিনি দি পেলাই ভালদৰে অইলখিনি বেটাৰৰ লগত ভালদৰে মিক্স হ'ব লাগিব। এইখিনি মিক্স কৰাৰ সময়ত আমি হুইস্কাৰেই ইউজ কৰিব পাৰোঁ, হেণ্ড বিটাৰ ইউজ কৰিব নোৱাৰোঁ ইয়াতে। কমপ্লিট টাইমটো হ'ব কেক প্ৰিহিট আৰু কেক বেকিঙৰ টাইমখিনি আমি 30 মিনিটছ ল'ব লাগিব। ভেনিলা এচেঞ্চ আৰু চকলেট এচেঞ্চ অলপ অলপ ঢালি দিছোঁ। 6 to 5 ড্ৰপছমান দিলে হ'ব। এতিয়া বেটাৰখিনি মই 4 ইঞ্চ কেক টিনত হাইট থকা এইটো কেক টিন, তাতে মই ঢালি দিছোঁ গোটেইখিনি। এতিয়া ভালদৰে ডেপ কৰি ল'ব লাগে, তাৰপিছত অভেনত দিব লাগে। এতিয়া মই তলৰ ৰড দুটা খালি অন ৰাখিম আৰু কনভেকশ্যন মডটো নিদিওঁ। এতিয়া গানাছ বনাবৰ কাৰণে এতিয়া হুইপ ক্ৰীম লৈছোঁ 121 গ্ৰাম আৰু ডাৰ্ক কম্পাউণ্ড লৈছোঁ 151 গ্ৰাম। ইমানখিনি নালাগে বাৰু, থাকাখিনি মই ৰিমেইনিংখিনি আপোনালোকক দেখাই দিম। এইখিনি ডাৰ্ক কম্পাউণ্ডখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ।
ডাৰ্ক কম্পাউণ্ডখিনি মেল্ট হোৱাৰ পিছত মই হুইপ ক্ৰীমখিনি ঢালি দিছোঁ। ঢালি পেলাই গনাছখিনি বনাই লওঁ। স্পঞ্জটো মোৰ ৰেডি হ'ল। এতিয়া মই ফ্ৰিজত থৈ দিম অলপমান সময়ৰ কাৰণে। ঠাণ্ডা হোৱাৰ পিছত মই তাতে গলাছ ঢালি কেকটো বনাম। এতিয়া মই 2 পাৰ্টছ কৰি লৈছোঁ। কৰি পেলাই মই ওপৰৰ লেয়াৰটোত মিডিলৰ লেয়াৰটোত মই এতিয়া ডাৰ্ক এই গনাছখিনি ঢালি দি আছোঁ। লগতে মই এই ডাৰ্ক কম্পাউণ্ড অলপ কাটি ৰাখিছিলোঁ মই। এনেই চিপ্ছ পোৱা যায় কিন্তু চকলেটৰ, মই সেইটো নিদিওঁ। ডাৰ্ক কম্পাউণ্ডটো সৰু সৰুকৈ কাটি পেলাই মই সেইখিনি মই স্প্ৰেড কৰি দিওঁ। ক্ৰাম কোটিং কৰাৰ পিছত মই ফ্ৰিজত অলপমান সময় ৰাখি দিছোঁ। এতিয়া মই গনাছখিনি ওপৰত ঢালি এতিয়া ফিনিচিংটো কৰি আছোঁ। কোটিং কৰাৰ পিছত 1 আৱাৰ থোৱাৰ পিছতহে এইটো মানে ফাইনেল হেৰিটো কৰিব পাৰি। নহ'লে গনাছ যোনটো দি আমি আইচিং কৰিম সেইটো মানে ভাল নহয়। সেইটো কাৰণে ফ্ৰিজত 1 আৱাৰমান থৈ দিব লাগে। তাৰপিছত গৰম পানী এগিলাছত বেলেট নাইফটো দি পেলাই, যিহেতু গনাছটো আমাৰ গৰম থাকে, এই বেলেট নাইফটো দি পেলাই ভালকৈ আইচিং দি মিলাই ল'ব লাগে। এতিয়া মই ৰ'জ বনাইছোঁ। টুথপিক ষ্টিক এটাত মই যোনটো ৰ'জ নজল আছে সেইটো দি পেলাই মই সৰু সৰুকৈ ৰ'জ বনাইছোঁ। ডিজাইন মানে সিমান এটা নালাগে। ট্ৰাফল কেকত ডিজাইন তেনেকৈ দিব নোৱাৰি। মই এনেই অলপ ৰ'জ কেইটামান বনাই দিছোঁ। এইটো একচুৱেলি মোৰ ভণ্টিৰ কাৰণে দি আছোঁ। তাইৰ বাৰ্থডে আজি। তাই ট্ৰাফল কেক খাই ভাল পায়। সৰু এটা বনাই দিছোঁ তাইৰ কাৰণে। এইটো এই এগলেছ হ'লে মই এইটো ৰেচিপিয়ে কৰোঁ কাষ্টমাৰৰ কাৰণে। ফ্ৰেণ্ডছ, ভিডিঅ'টোত মোৰ কেকৰ বাহিৰে আজি একো দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব। সেইটো কাৰণে এইটো কেকৰ ৰেচিপি বহুতে সহজ। যোনবিলাক নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বিজনেছ, ইহঁতৰ কাৰণে এই ৰেচিপিটো খুব হেল্পফুল। বনাই চাব, ধুনীয়াকৈ হ'ব। এতিয়া মই হোৱাইট পাৰ্লবিলাক এটা এটা ৰ'জত এটা এটাকৈ লগাই দি আছোঁ। কেক কমপ্লিট হ'ল মোৰ। আৰু এইখিনি কাম কেকটো কমপ্লিট হোৱাৰ পিছত মোৰ গনাছ থাকি গ'ল 63 গ্ৰাম। আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ।